নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনীশ্বৰ এডুকেশ্যনেল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 5 ৰবিনসন ক্ৰুছো নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ৰবিনসন ক্ৰুছোৰ বিষয়ে অধ্যয়ন কৰোঁ। ৰবিনসন ক্ৰুছো হৈছে এজন এডভেঞ্চাৰাৰ। এডভেঞ্চাৰাৰ শব্দৰ অৰ্থ হৈছে যিয়ে দুঃসাহসিক কাৰ্য কৰি ভাল পায়। তেওঁ দুঃসাহসিক ক্ৰিয়াকলাপবিলাক কৰি ভাল পায়, বিশেষকৈ সাগৰেৰে যাত্ৰা কৰা তেওঁৰ এটা দুঃসাহসিক কাৰ্যৰ ভিতৰত অন্যতম। তেওঁ সাগৰত ভ্ৰমণ কৰি খুবেই ভাল পাইছিল। গতিকে ৰবিনসন ক্ৰুছো আচলতে এজন ভয়েজাৰ হয়। ভয়েজাৰ মানে যিয়ে সাগৰেৰে দেশ বিদেশ ভ্ৰমণ কৰি ফুৰে। আৰু এই ৰবিনসন ক্ৰুছো আচলতে এখন উপন্যাস হয়, ইংৰাজী বিখ্যাত উপন্যাস। আৰু এই উপন্যাসখন লিখিছিলে ডেনিয়েল ডিফো নামৰ এজন সাহিত্যিকে, ডেনিয়েল ডিফো। গতিকে এই কাহিনীটোত ৰবিনসন ক্ৰুছোৰ কিছু কথা বৰ্ণনা কৰা হৈছে। ৰবিনসন ক্ৰুছোৱে এখন জাহাজেৰে ভ্ৰমণ কৰি আছিলে আৰু ভ্ৰমণ কৰি থাকোঁতে হঠাতে জাহাজখন সাগৰত ডুব যায় আৰু ৰবিনসন ক্ৰুছোৱে কিবা কৰি সাঁতুৰি ফেলাই তেওঁ পাৰত আহি পায়। গতিকে এই কাহিনীটো এটা সুন্দৰ কাহিনী। এতিয়া আমি ৰবিনসন ক্ৰুছো তোমালোকৰ পাঠত কেনেকৈ দিছে সেই বিষয়ে আমি অধ্যয়ন কৰিম। ইয়াত আমি প্ৰথম পৃষ্ঠাতে দেখিবলৈ পাইছোঁ দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ সাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো অফ ডাৰ্ক মেৰিনাৰ। অৰ্থাৎ কি কৈছে? দ্য লাইফ এণ্ড ষ্ট্ৰেঞ্জ সাৰপ্ৰাইজিং এডভেঞ্চাৰ্ছ অফ ৰবিনসন ক্ৰুছো। ৰবিনসন ক্ৰুছোৰ জীৱন আৰু তেওঁৰ খুব আচৰিত ধৰণৰ দুঃসাহসিক কাৰ্যবিলাকৰ বিষয়ে এই পাঠটোত মানে কোৱা হৈছে। এতিয়া আমি পাঠটো অধ্যয়ন কৰিম। তো ইয়াতে আমি দেখিবলৈ পাইছোঁ ৰবিনসন ক্ৰুছো ৱাজ এন এডভেঞ্চাৰাৰ। ৰবিনসন ক্ৰুছো এজন এডভেঞ্চাৰাৰ আছিলে। এডভেঞ্চাৰাৰ শব্দৰ অৰ্থ হৈছে যিয়ে দুঃসাহসিক কাৰ্য কৰি ভাল পায়। হি ৱেণ্ট অন ছেভাৰেল ভয়েজেছ। তেওঁ কেইবাটাও সাগৰীয় ভ্ৰমণত গৈছিল। ভয়েজ শব্দৰ অৰ্থ হৈছে সাগৰীয় ভ্ৰমণ। আনফৰ্চুনেটলি ডিউৰিং ওৱান ভয়েজ দ্য শ্বিপ ইন হুইচ হি ৱাজ ভয়েজিং ৱাজ ডেষ্ট্ৰইড। আৰু আনফৰ্চুনেটলি মানে দুৰ্ভাগ্যবশতঃ ডিউৰিং ওৱান ভয়েজ আৰু এনেকুৱা এটা যাত্ৰাত, সাগৰেৰে যাত্ৰাত, দ্য শ্বিপ ইন হুইচ হি ৱাজ ভয়েজিং ৱাজ ডেষ্ট্ৰইড, আৰু তেওঁ যিখন জাহাজেৰে যাত্ৰা কৰি আছিল সেই জাহাজখন ধ্বংস হৈ গৈছিল। অৰ্থাৎ আমি এক কথাত ক'বলৈ গ'লে মানে সাগৰত ডুব গৈছিল। লাকিলি ৰবিনসন ক্ৰুছো ৰিচ এন আইলেণ্ড ছেফলি। আৰু সৌভাগ্যক্ৰমে ৰবিনসন ক্ৰুছোৱে এটা দ্বীপত নিৰাপদে উপস্থিত হৈছিল। সাগৰৰ এটা দ্বীপত, সাগৰৰ মাজৰ এটা দ্বীপত নিৰাপদে উপস্থিত হৈছিল। হি স্পেণ্ট 28 years দেৰ। আৰু তাত তেওঁ 28 বছৰ বাস কৰিছিল। সেই দ্বীপটোত অকলে 28 বছৰ বাস কৰিব লগা হৈছিল। ছাৰ্ভাইভিং অন দেট আইলেণ্ড ৱাজ নট লেছ দেন এন এডভেঞ্চাৰ ফৰ হিম। আৰু ছাৰ্ভাইভিং শব্দৰ অৰ্থ হৈছে জীয়াই থকা। আৰু তেনেকুৱা এটা আইলেণ্ড অৰ্থাৎ দ্বীপত অকলে জীয়াই থকাটো তেওঁৰ কাৰণে এটা এডভেঞ্চাৰতকৈ কম নাছিল। এডভেঞ্চাৰ বা দুঃসাহসিক কাৰ্যতকৈ কম নাছিল। 28 বছৰ কাল এটা দ্বীপত, নিৰ্জন দ্বীপত অকলে বাস কৰিছিল, য'ত কোনো মানুহ নাছিলে। গতিকে তেনেকুৱা এটা দ্বীপত 28 বছৰ সময় অকলে বাস কৰাটো এটা খুব ডাঙৰ এডভেঞ্চাৰ হয় তেওঁৰ কাৰণে। হিজ ডেইজ ৱেৰ ইভেণ্টফুল। আৰু তেওঁৰ কাৰণে প্ৰতিটো দিনেই বিভিন্ন ঘটনাৰে পৰিপূৰ্ণ আছিল। সেই 28 বছৰৰ সময়ছোৱাত তেওঁ প্ৰতিটো দিন কেনেকৈ পাৰ কৰিছিল, গোটেই দিনবোৰে মানে ঘটনাবহুল আছিল, ঘটনাৰে ভৰপূৰ আছিলে। হি কেপ্ট এ জাৰ্নেল এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং হি ডিড এণ্ড এক্সপিৰিয়েঞ্চ দেৰ। হি কেপ্ট এ জাৰ্নেল। আৰু তেওঁ এখন জাৰ্নেল লিখিছিলে। জাৰ্নেল বা আমি যদি ক'বলৈ যাওঁ দিনলিপি বুলিও ক'ব পাৰোঁ। জাৰ্নেল এখন লিখিছিলে। এণ্ড কেয়াৰফুলি নোটেড ডাউন অলমষ্ট এভৰিথিং। আৰু প্ৰতিটো কথাই তেওঁ সেই জাৰ্নেলখনত লিখি ৰাখিছিলে। প্ৰতিদিনে কি কি ধৰণৰ ঘটনা সংঘটিত হৈছিল সেইবোৰ তেওঁ
জাৰ্নেলখনত বা দিনলিপিখনত লিপিবদ্ধ কৰি ৰাখিছিল হি ডিড এন এক্সপিৰিয়েঞ্চ দেয়াৰ আৰু তেওঁৰ লগত কি হৈছিল কেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল সেই সকলোবিলাক কথা সেই জাৰ্নেলখনত লিখা আছিলে হিয়াৰ ইজ এন একাউণ্ট অফ ইভেণ্টছ অফ ওৱান ডে ফ্ৰম হিজ জাৰ্নেল দিছ give a glimpse of how adventurous Robinson Crusoe's days were on the island. Here is an account of the events of one day from his journal. আৰু এই তেওঁ লিখা জাৰ্নেলবিলাকৰ পৰা এটা দিনৰ কাহিনী এটা ইয়াতে তুলি দিয়া হৈছিলে আৰু This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. আৰু এই ঘটনাটোৱে আমাক এটা চমুকৈ বিৱৰণ দিব যে ৰবিনসন ক্ৰুছৰ দিনবোৰ সেই দ্বীপটোত কেনেকুৱা আছিল এতিয়া আমি পাঠটো আৰম্ভ কৰিছোঁ I was at the entrance into my cave তাৰমানে মই যিটো কেভত বাস কৰিছিলোঁ কেভ মানে হৈছে গুহা মই যিটো গুহাত বাস কৰিছিলোঁ সেই গুহাটোৰ ভিতৰত প্ৰৱেশ পথতে আছিলোঁ All of a sudden I was shocked by something frightening আৰু হঠাতে মই কিবা এটা আচৰিত মানে ভয় লগা বস্তু দেখি মানে খুব ভয় খাই গৈছিলোঁ I looked around and saw pieces of art from the roof of the cave and the edge of the hill coming towards me মই কি দেখা পাইছিলোঁ I looked around মই চাৰিওফালে চালোঁ and saw আৰু দেখা পালোঁ pieces of art মানে মাটিৰ টুকুৰা pieces of art মানে মাটিৰ টুকুৰা from the roof of the cave মানে কেভটোৰ ৰুফৰ পৰা কেভ মানে হৈছে গুহাটোৰ ওপৰৰ পৰা আৰু পাহাৰৰ কাষৰ পৰা দাঁতি কাষৰ পৰা মাটিৰ টুকুৰা কিছুমান তললৈ নামি আহিছিল আৰু এই দৃশ্যটো দেখি মোৰ খুবেই ভয় লাগিছিল ইয়াৰ পিছত আছে I was very scared. মই খুবেই ভয় খাইছিলোঁ I thought I would die if I stayed in the cave any longer. আৰু মই ভাবিছিলোঁ যে যদি মই এই কেভটোত এই গুহাটোত আৰু কিছু সময় থাকোঁ ইয়াতকৈ বেছি সময় থাকোঁ তেতিয়াহ'লে মই মৰিও যাব পাৰোঁ গতিকে I knew I was not safe in the cave at that moment. আৰু মই জানিছিলোঁ যে সেই মুহূৰ্তত সেই কেভটোত সেই গুহাটোত মই নিৰাপদ নাছিলোঁ So I ran out of the cave আৰু এইকাৰণে মই গুহাটোৰ পৰা দৌৰি ওলাই গৈছিলোঁ to the open আৰু মুকলি ঠাইলৈ মই ওলাই গৈছিলোঁ As soon as I stepped on the ground I realized it was a terrible earthquake আৰু যেতিয়াই মই stepped on the ground আৰু যেতিয়া মই মাটিত ভৰি ৰাখিছিলোঁ তেতিয়া মই উপলব্ধি কৰিছিলোঁ যে এইটো এটা খুব ভয়ানক ভূমিকম্প হৈছিল খুবেই ভয়ানক এটা ভূমিকম্প আছিল ইয়াৰ পিছত আহিছোঁ আমি নেক্সট পেৰাগ্ৰাফলৈ The ground that I was standing on shook terribly আৰু যিখিনি মাটিত মই থিয় হৈ আছিলোঁ গোটেইখিনি খুব ভয়ানকভাৱে কঁপিবলৈ আৰম্ভ কৰিছিলে I dropped on the ground on my knees and hands আৰু মই মাটিত আঁঠুকাৰি বহি পৰিছিলোঁ The violent motion of the earth made my stomach sick আৰু পৃথিৱীখন খুব জোৰেৰে কঁপি আছিল আৰু মোৰ পেটটো অসুখীয়া হৈ পৰিছিল ইমান জোৰে পৃথিৱীখন কঁপিবলৈ ধৰিছিল There were 3 major shocks at about 8 minutes distance প্ৰায় 8 মিনিটৰ মূৰে মূৰে তিনিবাৰ ডাঙৰকৈ ভূমিকম্প হৈছিল The earthquake was very powerful আৰু সেই ভূমিকম্পটো খুবেই শক্তিশালী আছিল It could have destroyed the strongest building on earth আৰু পৃথিৱীত একেবাৰে শক্তিশালী যিটো বিল্ডিং ঘৰ সেই ঘৰটো হয়তো ধ্বংস হৈ যাব পাৰিলেহেঁতেন এনেকুৱা ডাঙৰ ভূমিকম্প আহিছিল I heard a deafening sound আৰু মই এটা খুব ভয়ানক শব্দ শুনা পালোঁ It was the sound of a big rock falling into the sea আৰু এইটো কেনেকুৱা সাউণ্ড আছিলে কিহৰ শব্দ আছিলে এটা ডাঙৰ শিল সাগৰত পৰি গৈছিলে ডাঙৰ শিল এটা সাগৰৰ পানীত পৰি গৈছিলে I looked towards the sea আৰু মই সাগৰখনৰ পিনে চাইছিলোঁ
The sea was becoming fearful. আৰু সাগৰখন খুব ভয় লগা দেখা গৈছিলে, খুব ভয়ানক দেখা গৈছিলে. I knew it was because of the earthquake. আৰু মই জানিছিলোঁ যে এইটো ভূমিকম্পৰ ফলতে এনেকুৱা ডাঙৰকৈ সাগৰখন এনেকুৱা ভয়ানক দেখা গৈছে. The tremors were stronger under the sea than on the surface. আৰু tremors মানে কঁপনি, ভূমিকম্পৰ কঁপনি. এই tremors were stronger. আৰু এই ভূমিকম্পৰ কঁপনিটো খুবেই বেছি শক্তিশালী আছিলে under the sea than on the surface. মানে সাগৰৰ তলিত এই ভূমিকম্পৰ কঁপনিটো খুবেই বেছি শক্তিশালী আছিলে than on the surface মানে উপৰিভাগত, সাগৰৰ উপৰিভাগত ভূমিকম্পৰ কঁপনিটো যেনেকুৱা আছিলে সাগৰৰ তলত আৰু বেছি ভয়ানক আছিলে. The sea appeared angry and violent. সাগৰখন যেন খুব খঙাল হৈ উঠিছিলে আৰু একেবাৰে ভয় লগা ধৰণৰ হৈ উঠিছিলে. At the same time the sky was covered with black clouds. আৰু একে সময়তে আকাশখন কলা মেঘেৰে ছানি ধৰিছিলে. The wind started to blow. আৰু বতাহ বলিবলৈ ধৰিছিলে and grew little by little to become a strong hurricane. আৰু সেই বতাহটো সৰুৰ পৰা গৈ গৈ খুব ডাঙৰ এটা হাৰিকেন বতাহলৈ ৰূপান্তৰিত হৈছিল. All of a sudden the sea was covered with foam. The shore was overflowed and trees were uprooted in a horrifying manner. All of a sudden আৰু হঠাতে the sea was covered with foam. আৰু সাগৰখনত যেন সাগৰত ফেন উঠিছিলে, বহুত সাগৰৰ পানীত ফেন উঠি আহিছিলে. The shore was overflowed and trees were uprooted. আৰু সাগৰৰ পাৰত পানীৰে ভৰি পৰিছিলে, overflow হৈ গৈছিলে. And trees were uprooted. আৰু গছবোৰ উঘালি পেলাইছিলে সাগৰৰ ভয়ানক পানী in a horrifying manner. খুব ভয় লগা ধৰণেৰে সাগৰৰ পাৰত থকা গছ গছনিবোৰ উঘালি পেলাইছিলে. What a fearful sight it was. আৰু এইটো সঁচাকৈ খুবেই ভয়ানক দৃশ্য আছিলে. The storm weakened after a few hours. আৰু কেই ঘণ্টামান পিছত সেই ধুমুহা বতাহজাক শান্ত হৈছিল. But that did not bring me any relief. কিন্তু তাৰ ফলত মই কোনো দুখৰ উপশম হোৱা নাছিল, মানে দুখটো মোৰ কমা নাছিলে. As it started to rain heavily. আৰু তাৰপিছত খুব জোৰে বৰষুণ দিবলৈ ধৰিছিলে. I went in and sat down in my tent. আৰু মই মোৰ যিটো টেণ্ট অৰ্থাৎ পজা ঘৰ বনাইছিলোঁ তাতে মই আশ্ৰয় ল'লোঁ. It was raining heavier than before. আৰু তাতকৈও বেছি জোৰে বৰষুণ দিবলৈ ধৰিছিলে. I decided to go to the cave. আৰু তেতিয়া মই সেই গুহাটোলৈ যাবলৈ সিদ্ধান্ত কৰিছিলোঁ. I sat in the cave cautiously. আৰু মই গুহাটোৰ ভিতৰত খুব সাৱধানেৰে বহি পৰিছিলোঁ. There was no more shocks. তাৰপিছত আৰু ভূমিকম্পৰ কঁপনি হোৱা নাছিলে. I felt safe. তেতিয়া মই নিৰাপদ অনুভৱ কৰিছিলোঁ. I told myself. আৰু মই নিজকে কৈছিলোঁ, what an adventure I had today. আজি কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ, দুঃসাহসিক অভিজ্ঞতা মোৰ হ'ল. আজি মোৰ বাবে খুবেই এটা দুঃসাহসিক অভিজ্ঞতা হ'ল. I must celebrate my survival of the day. আৰু আজিৰ দিনটো যে মই বাচি গ'লোঁ তাৰ বাবে মই চেলিব্ৰেশ্যন কৰিব লাগে, অৰ্থাৎ আনন্দ প্ৰকাশ কৰিব লাগে. গতিকে এইটো হৈছে ৰবিনসন ক্ৰুছৰ কাহিনী. মানে এদিন কেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ল তেওঁৰ, মানে একেবাৰে তেওঁ কি অভিজ্ঞতাৰ সন্মুখীন হ'ল. তেওঁ ভূমিকম্পৰ সন্মুখীন হ'ল, তাৰপিছত চুনামিৰ সন্মুখীন হ'ল, আৰু লগতে হাৰিকেন মানে প্ৰচণ্ড ধুমুহা বতাহৰো তেওঁ সন্মুখীন হ'ল. গতিকে এইটো সঁচাকৈ তেওঁৰ বাবে এটা খুবেই এডভেঞ্চাৰাছ দিন আছিলে. It was indeed an adventure of a very different kind. আৰু এইটো সঁচাকৈ এটা দুঃসাহসিক দিনেই আছিলে, অভিজ্ঞতাই আছিলে তেওঁৰ কাৰণে. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ. আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক উপকৃত হৈছা. ধন্যবাদ.